আজিৰ এই অনুষ্ঠানখন কি মকচুদ লৈ আয়োজন কৰা হৈছিল? মই সৰ্বপ্ৰথমত আমাৰ অসমবাসী আৰু ভাৰতবৰ্ষৰ যিমানখিনি হিন্দু মুছলিম শিখ ইছাই মানুহ আছে মোৰ তৰফৰ পৰা আৰু আলিমুলামাৰ তৰফৰ পৰা সকলোকে চালাম জনাইছোঁ। আসসালামু আলাইকুম ওয়া বাৰাকাতুহু আৰু নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আমি এই অনুষ্ঠানটো পাতাৰ 1 নম্বৰ উদ্দেশ্য হ'ল যে আমাৰ চৰ অঞ্চলৰ যিখিনি মানে ল'ৰা ছোৱালী আছে অতিকৈ মানে শিক্ষাৰ দিশত অলপ পিছ পৰি আছে, সেইকাৰণে আমি আজি কুইজ গজাল কেৰাটৰ প্ৰতিযোগিতা পাতিছোঁ। ইছলামৰ দিশত বা জেনেৰেলৰ দিশত অলপ পিছপৰীয়া যিহেতু চৰ চাপৰিৰ ল'ৰা ছোৱালীবিলাক, আমি মানে এইটো অনুষ্ঠানৰ দ্বাৰা যাতে আমাৰ ল'ৰা ছোৱালীকেইটা শিক্ষাৰ দিশত আগবাঢ়ি যায় আৰু ইছলামৰ খাছ কৰি ইছলাম আৰু জেনেৰেল শিক্ষাৰ দিশত যাতে আগবাঢ়ে, সেই মকচুদ লৈ আজি আমাৰ এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। অনুষ্ঠানৰ মেইন আহ্বায়ক হ'ল আমাৰ মংগলদৈ নিকটৱৰ্তী যিটো ননকে গাঁওধোৱা চাপৰি যে আছে, হাতীয়ালা চৰ বুলি কয়, তাত কে গাঁওধোৱা চৰ তাতে আয়োজন কৰা হৈছে। এইটো মেইন আহ্বায়ক হ'ল সভাপতি, এইটো অনুষ্ঠানৰ সভাপতি হ'ল হাফিজ কাৰী শফিকুল ইছলাম, তাৰ লগত আছে মৌলবী আব্দুৰ ৰাজাক, মৌলবী মুমতাজ, তাৰপিছত আমাৰ আলিম উলামাৰ মাজত আছে হজৰত আল্লামা মৌলানা আব্দুল মজিদ চাহেব, হজৰত আল্লামা মৌলানা আব্দুল মুতালিব চাহেব, হজৰত আল্লামা মৌলানা এই জহিরুদ্দিন আজাহাৰ, তাৰপিছত আমাৰ হাফিজ কাৰী আশিক, হাফিজ কাৰী শফিকুল আৰু এজন আছে, তাৰপিছত মৌলানা আব্দুল মুতালিব খাৰপুৰী তেখেতো আছে আৰু বহুত আলিম উলামা ইয়াতে আছে। তাৰ পিছে আমাৰ মানে ৰাইজৰ মানুহো আছে আৰু ৰাইজে বহুত সহায় সহযোগিতা কৰিছে দান বৰঙণি দি, আৰু এই অনুষ্ঠানটো চলাই লৈ যাবৰ কাৰণে বহুত সহায় কৰিছে। এই হাতীয়ালা চৰৰ কে গাঁওধোৱা চাপৰিত যিটো হাতীয়ালা চৰ বুলি কোৱা হয়, এই গাঁৱৰ ৰাইজে বহুত সহায় কৰিছে। সেইকাৰণে আমি আজি এই অনুষ্ঠানটো আয়োজন কৰিব পাৰিছোঁ। সকলোৱে যাতে আমি দোৱা কৰোঁ এই চৰ চাপৰিৰ ল'ৰা ছোৱালীবিলাক যাতে ভাল শিক্ষিত হয় আৰু ভাল জেনেৰেলৰ শিক্ষাৰ লগতে যাতে দিনী শিক্ষাও শিকে, দিনী শিক্ষাৰ লগতে যাতে জেনেৰেল শিক্ষা শিকি ভাল ডক্তৰ, ভাল ইঞ্জিনিয়াৰ, ভাল এজন IAS অফিচাৰ হ'ব পাৰে। এয়া মোৰ তৰফৰ পৰা ক'বলগীয়া আছিল আৰু কমিটিৰ তৰফৰ পৰা মই সকলোকে এটাই অনুৰোধ জনাম, সকলোৱে যাতে দোৱা কৰে আৰু খাছ কৰি যাতে আমাৰ কাৰণে খাছ কৰি আমাৰ শিক্ষাৰ দিশত যাতে আগবাঢ়ি আমি যাব পাৰোঁ, সেইকাৰণে আপোনালোকে দোৱা কৰিব। আপুনি কি ক'ব? ইয়াৰ বিষয়ে আসসালামু আলাইকুম ওয়া তাআলা ওয়া বারাকাতুহু। আমি 1 নং গাঁওধোৱা হাতীয়ালা চর সভায় মুক্তিযোদ্ধা প্রাঙ্গণত কেরাত গজল আৰু ইসলামিক কুইজ প্ৰতিযোগিতা আয়োজন কৰিছিল। আজি ভালেই হৈছে। কিমান মানুহৰ ইয়াতে সমাগম হৈছে? মানুহ 500 মানুহৰ সমাগম হৈছে। তো কি উদ্দেশ্যেৰে এই অনুষ্ঠানখন আয়োজন কৰা হৈছিল? শিক্ষাৰ চৰ অঞ্চলত এইবিলাক অলপ কম আছে শিক্ষা, সেইকাৰণে আমি এই শিক্ষা প্ৰতিযোগিতা ৰাখিছোঁ। ঠিক আছে, আপোনাক ধন্যবাদ। তো হজরত साहब आप क्या এই গ্রামবাসী এবং জায়গা থাকার প্রত্যেক মুসলমানকে ধন্যবাদ জানাই। আজ এই বিশাল একটি কনফারেন্স, পিস কনফারেন্স বলে কোয়া হয়, শিক্ষামূলক কনফারেন্স। এটার দ্বারাই সারা বিশ্ব জগতের ভিতরে যত লোক আছে এটার দ্বারাই যারা শিক্ষার দিকে আগ বাড়ে যাবে। যদি শিক্ষা না থাকে দুনিয়াতে ভাঙ মত অন্য অপকর্মর দিকে লিপ্ত হয়ে যাবে। যদি দুনিয়ার শিক্ষা বা আখেরাতের শিক্ষা যার ভিতরে আছে, সেই দুনিয়াতেও ভালো হিসেবে থাকতে পারবে আর দুনিয়ার থেকে যাওয়ার পর কবরের ভিতরে ভালোভাবে থাকতে পারবে।
এইখানে আমি বলে আপনাদের সম্মুখ থেকে আমি বিদায় নিলাম। ধন্যবাদ। আর যারা এই অনুষ্ঠানটি পাঠিয়েছেন সবাইকে আমি ধন্যবাদ জানাই। এইভাবে শিক্ষামূলক অনুষ্ঠান পাততে লাগে, যার জড়িয়তে আমার দেশবাসী বহুত উন্নতির দিকে আগবাড়ি যাবে বলে আমি ধন্যবাদ। আসসালামু আলাইকুম। মই আৰু কেইটামান কথা মই ক'ব খোজোঁ। আগতে আমি এই মদ, ড্ৰাগছ, তাৰপিছত জুৱা, তাৰপিছত বাল্য বিবাহ বুলি ক'লে আমাৰ চহৰ অঞ্চলত মানে মানুহৰ নাম কিন্তু অহা নাছিল। এতিয়া আমি মানে কিছুমান জেগাত নিউজত শুনি পাওঁ যে চৰ চাপৰিত বা চৰত বোলে অমুক চৰত হেৰি আজি ড্ৰাগছৰ এজন মাফিয়া ধৰা পৰিছে, অমুক চাপৰিত বোলে আজি বোলে জুৱা খেলি থাকোঁতে ধৰা পৰিল। মই চহৰ অঞ্চলৰ মানুহক এটাই অনুৰোধ জনাম যে ড্ৰাগছ, মদ, জুৱা, বাল্য বিবাহ যিখিনি বেয়া কাম আছে এইখিনি কাম কিন্তু আমাৰ ইছলামত একদম নিষিদ্ধ। আৰু কোৰাণত জুৱাৰ বিষয়ত আৰু মদৰ বিষয়ত, ভাঙৰ বিষয়ত, এইবিলাক ড্ৰাগছৰ বিষয়ত একদম কিন্তু হাৰাম বুলি কোৰাণে কাৰিমৰ ভিতৰত আল্লাহ তাবাৰক ৱা তাআলাই ঘোষণা কৰিছে, হাদিছৰ ভিতৰতো আছে। আমি যাতে চহৰ চাপৰি মানুহখিনি যাতে আমি সতৰ্ক হৈ যাওঁ। খাছ কৰি যি বাল্য বিবাহ, কিছুমান অঞ্চলত এতিয়াও বাল্য বিবাহ চলিয়ে থাকে। বাল্য বিবাহটো যাতে আমি চবেই বন্ধ কৰোঁ। আৰু কিছুমান মানুহে এনেকুৱা আছে যে আমি আগতে ড্ৰাগছ বুলি আমি ক'লে চৰত কিন্তু নাম শুনি পোৱা নাছিলোঁ, যে চৰ চাপৰি মানুহে বুজি পোৱা নাছিলোঁ, কিন্তু আমি টাউনত বা বেলেগ জেগাত আমি শুনা পাইছিলোঁ। কিন্তু মই সকলোকে অনুৰোধ জনাম যাতে আমি বেয়া কামৰ পৰা যাতে আঁতৰি থাকোঁ, ভাল কামৰ দিশে যাতে আমি আগবাঢ়ি যাওঁ। জয় আই অসম, জয় হিন্দ, আসসালামু আলাইকুম ওৰহমতুল্লাহি ৱাবাৰাকাতুহু। আজিৰ এই অনুষ্ঠানখনত মদ ভাং জুৱালৈ কিবা কাৰ্যসূচী ৰখা হৈছিলে নেকি? ৰখা যদিও নাছিল, কিন্তু আলোচনা কৰা হৈছে, চবকে মানে অনুৰোধ জনোৱা হৈছে যাতে আমি মানে মদ ভাং জুৱা বাল্য বিবাহ যাতে আমি ৰোধ কৰোঁ। মদ ভাং বাল্য বিবাহ যাতে আমি আমাৰ গাঁৱত, আমাৰ চৰ চাপৰিত যাতে চলাব নিদিওঁ। যদি কোনোখিনি জেগাত যদি আমি গম পাওঁ যে মদ ভাং জুৱা চলি আছে, এইটো আমি যাতে বাধা দিওঁ, এইটো আমি আলোচনা কৰিছোঁ, আমি বক্তব্য ৰাখিছোঁ।